ঐতিহাসিক মুছলিম খোপা বৰ মছজিদত জখনে ঈদে মুলাদুন্নবী আয়োজন। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ 1265 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠাপিত মুছলিম খোপা বৰ মছজিদত ফাতেহা ঈদ ৱাজ দাহম উপলক্ষে চৰকাৰৰ নীতি নিৰ্দেশনা মানি অহা 30 অক্টোবৰ তাৰিখ শুক্ৰবাৰে জশ্নে ঈদে মিলাদুন্নবী আয়োজন কৰা হৈছে। উল্লেখ্য প্ৰায় 13 শতিকাৰ মাজভাগত গৌৰৰ পৰা তুৰ্কী বংশীয় মুছলমান দল এটা নতুন বাসভূমিৰ সন্ধানত প্ৰব্ৰজিত হৈ কামৰূপৰ মাজেৰে আহি দৰঙৰ পশ্চিম প্ৰান্তত উপস্থিত হৈছিল। তাৰ পৰা তেওঁলোকে কিছু উজুৱাই আহি চিপাঝাৰৰ এমাইল উত্তৰে এডোখৰ ঘোপমৰা ঠাইত থাকিবলৈ লয়। সেই ঠাইখন ঘোপমৰা আছিল আৰু তুৰ্কী বংশীয় মানুহখিনি গৌৰৰ পৰা অহা বাবে নাম পালে গৰীয়া খোপা। তুৰ্কী বংশীয় লোকখিনিয়ে স্থায়ীভাৱে বসতি কৰিবলৈয়ে গাঁওখনৰ মধ্যস্থলত খেৰৰ এটি শৌচালীয়া মছজিদ ঘৰ স্থাপন কৰি নামাজ পঢ়াৰ সুবিধা কৰি লয়। এইটোৱেই আছিল দৰং জিলাৰ প্ৰথম মছজিদ মুছলিম খোপা বৰ মছজিদ। 1931 চনৰ লোকপিয়লত গৰীয়া খোপা নামটো সলনি কৰি মুছলিম খোপা নামেৰে পঞ্জীয়ন কৰা হয়। উদযাপন সমিতিয়ে জনোৱা কাৰ্যসূচী অনুসৰি উক্ত দিনা সন্ধিয়া মগৰিবৰ নামাজৰ পিছত মিলাদে মহফিল, ৱাজ নছিহত, নাত শ্বৰীফ, চালাতু চালাম, কুল শ্বৰীফ আৰু আখৰি দুৱাৰে বিশ্বশান্তি কামনা কৰি জশ্নে ঈদে মিলাদুন্নবী সামৰণি পৰিব। মিলাদে মেহফিলত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব মুনাজিৰ খাটিবে আহলে সুন্নত হজৰত মুফতি খাইৰুল ইছলাম ৰেজভি চাহেব উত্তৰ লখিমপুৰ, বিশিষ্ট অতিথি হিচাপে খলিফা হুজুৰ শ্বেৰে বাংগাল হজৰত মৌলানা আলজাহ আজিমুদ্দিন আহমেদ ৰেজভি চাহেব, উপাধ্যক্ষ ইদাৰা শ্বেৰিয়াহ ফাইজানে মুস্তাফা সাতগাঁও গুৱাহাটী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব হজৰত হাফিজ কাৰী মৌলানা আব্দুল জামান ৰাজা বদলগুৰি, হজৰত মৌলানা আলজাহ ইকৰামুল মজিদ চাহেব মুছলিম খোপা নআলি, হজৰত মুফতি তাজৰুল আলী কাদৰী মুদাৰিছ মুছলিম খোপা আনৱাৰুল উলুম মাদ্ৰাছা, হজৰত হাফিজ কাৰী আব্দুল আজিজ চাহেব হেড মুদাৰিছ মুছলিম খোপা আনৱাৰুল উলুম মাদ্ৰাছা, হজৰত মৌলানা আব্দুল ৰেজাক ইমাম মুছলিম খোপা বৰ মছজিদ, শ্বেৰে অসম খ্যাত লেখক মুহম্মদ ফাৰুক আব্দুল্লাহ নৰি। উদযাপন সমিতিয়ে সিদিনা সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। ৰিপৰ্ট বাহাৰুল ইছলাম, চিপাঝাৰ, নিউজ 24 বড়োলেণ্ড। Come to News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.